নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, অসম পুলিচৰ ফালৰ পৰা দুটামান নটিচ জাৰি কৰিছে। এটা হৈছে এইটো আৰু এটা হৈছে এইটো। তো ইয়াতে লিখা আছে, প্ৰথম নটিচটো হৈছে, মই জুম কৰি দেখাই দিছোঁ, যে সাব ইন্সপেক্টৰ UB পোষ্টৰ যিটো SLPRB ৱেবছাইটত মুকলি কৰি দিছে। আপোনালোকে ডাউনলোড কৰিব পাৰিব slprb.অসম.in এই ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। 26 মাৰ্চত জাৰি কৰিছে নটিচটো। তো সাব ইন্সপেক্টৰ ফিজিকেল টেষ্টত কোৱালিফাই কৰিছে, সিহঁতৰ বাবে অৰেল আৰু ভিভা ভইচ এক্সাম অনুষ্ঠিত হ'ব। তো এক্সামটো হ'ব অসম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটীত 781019 এই এড্ৰেছত আপোনালোকৰ যিটো গুৱাহাটী কাহিলীপাৰা আছে বেটেলিয়ান কেম্পত আপোনালোকৰ ভিভা অৰেল এক্সামটো হ'ব। তো এই এক্সামটো কেতিয়া হ'ব ইয়াতে লিখা আছে, 2 এপ্ৰিলত এক্সামটো হ'ব, অনুষ্ঠিত হ'ব। আৰু যিসকলে কেণ্ডিডেট ফিজিকেল টেষ্টত পাছ কৰিছে সিহঁতে এই এক্সামটো দিব পাৰিব, অৰ্থাৎ অৰাল আৰু ভিভা পৰীক্ষা হ'ব। তো এইটো হৈছে নেক্সট ষ্টেপ, কাৰণ প্ৰথম যিটো আছিল ফিজিকেল টেষ্ট, তো ফিজিকেল টেষ্টটো পাছ কৰাৰ পিছত এইটো নেক্সট ষ্টেপ হ'ব। তো এই ভিভা অৰেলৰ বাবে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অহাকালি 28 মাৰ্চত আপোনালোকে ৰাতিপুৱা 11টামান বজাত slprb.অসম.in এই ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো অহাকালি আপোনালোকে ৰাতিপুৱা 11টামান বজাত ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন নাম্বাৰ বা আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ লিখি আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াতে এটা নাম্বাৰ দিছে, টোল ফ্ৰী নাম্বাৰ 7977259728। এই নাম্বাৰত আপোনালোকৰ যদি কোনো প্ৰব্লেম হয়, কিবা প্ৰব্লেম থাকে টেকনিকেল ছাপৰ্টৰ বাবে, আপোনালোকে এই নাম্বাৰত কল কৰিব পাৰিব। এইটো আছিল প্ৰথম সাব ইন্সপেক্টৰ যিসকলে পাছ কৰিছে ফিজিকেল টেষ্টত, সিহঁতৰ বা নেক্সট ষ্টেপ হ'ব অৰাল আৰু ভিভা টেষ্ট। তো অৰাল আৰু ভিভাৰ বাবে আপোনালোকে সাজু হওক, অহাকালি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সাম হ'ব 2 এপ্ৰিলত অসম পুলিচ বেটেলিয়ান কাহিলীপাৰা কেম্পত। দ্বিতীয় নটিচটো হৈছে যে যিসকলে কামাণ্ডো বেটেলিয়নৰ ফিজিকেল টেষ্ট হৈছে আৰু ফিজিকেল টেষ্টৰ বাবে যিটো ৰেজাল্ট মুকলি হ'ব, এই ৰেজাল্টটো হ'ব 27 মাৰ্চ 2025, অৰ্থাৎ আজি মই ভিডিঅ' বনাই আছোঁ আৰু আজি অলপ পিছতে এই ৰেজাল্টটো মুকলি হ'ব। 27 মাৰ্চত সন্ধিয়া 5টামান বজাত আপোনালোকে SLPRB ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব, যিসকলে ফিজিকেল টেষ্টত পাছ কৰিছে না ফেইল কৰিছে। এই ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব, যিটো হৈছে www.slprb.অসম.in। এইটো হৈছে অসম পুলিচৰ ৱেবছাইট। ইয়াতে গৈ আপোনালোকে চেক কৰিব পাৰিব আপোনালোকে পাছ কৰিছে না ফেইল কৰিছে। আজি সন্ধিয়া 5টামান বজাতে, অৰ্থাৎ অলপ পিছতে এইটো ৰেজাল্ট দিব। আৰু এই ৰেজাল্টৰ পিছত আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট এটা এক্সাম হ'ব, এপ্ৰিল মাহৰ 7 তাৰিখত অনুষ্ঠিত হ'ব। এইটোৰ এড্ৰেছটো দিছে অসম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটী 781019। এইটো কাহিলীপাৰাতে এক্সামটো হ'ব, অৰ্থাৎ 2 এপ্ৰিলত ৰাতিপুৱা 11টামান বজাত আপোনালোকে এই সাইকোমেট্ৰিক টেষ্টৰ বাবে আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব। আপোনালোকে ডাউনলোড কৰিব পাৰিব 2 এপ্ৰিল 11টামান বজাত। তো ফ্ৰেণ্ডসকল, অলপ পিছতে SLPRB ৱেবছাইটত আপোনালোকে চাব পাৰিব যে কামাণ্ডো বেটেলিয়নৰ মেৰিট লিষ্টটো আৰু আপোনালোকৰ ৰেজাল্টটো, যিটো ফিজিকেল টেষ্ট দিছে কামাণ্ডো বেটেলিয়নৰ, এইটো অলপ পিছতে চাব পাৰিব। কাৰণ আজি 27 তাৰিখ আৰু সন্ধিয়া 5টা বজাৰ লগতে আপোনালোকে ডাউনলোড কৰিব পাৰিব slprb.অসম.in এই ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। আৰু সাইকোমেট্ৰিক টেষ্ট যিটো এলিজিবল কেণ্ডিডেট যিসকলে ফিজিকেল টেষ্টত পাছ কৰাৰ পিছত সাইকোমেট্ৰিক টেষ্ট এটা ল'ব, এইটো 7 তাৰিখ ল'ব, এপ্ৰিল মাহৰ 7 তাৰিখ ল'ব। আৰু এইটোৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 2 এপ্ৰিলত। আজিৰ ভিডিঅ' এইখিনিয়ে সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ'লৈ আহিম, তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।